সকলোকে নমস্কাৰ। বিগত 23 বছৰত 23 লাখ হেক্টৰ বন ধ্বংস হৈছে ভাৰতত। দেশৰ ভিতৰত আটাইতকৈ বেছি বনাঞ্চল ধ্বংস হৈছে অসমত। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ বা NGT-য়ে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, ভাৰতৰ জৰীপ আৰু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক ভাৰতত হোৱা বন ধ্বংস সম্পৰ্কে প্ৰশ্ন কৰিছিল। উল্লেখযোগ্য যে শেহতীয়াকৈ ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত গ্ল'বেল ফৰেষ্ট ৱাটচৰ তথ্যৰ আধাৰত এটা বাতৰি প্ৰকাশ পাইছিল। এই খবৰৰ ভিত্তিত স্বতঃস্ফূৰ্তভাৱে এই বিষয়ত সেউজ ন্যায়াধিকৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। গ্ল'বেল ফৰেষ্ট ৱাটচে কৃত্ৰিম উপগ্ৰহৰ তথ্য আৰু অন্যান্য উৎস ব্যৱহাৰ কৰি বনাঞ্চলৰ আৱৰণৰ পৰিৱৰ্তন নিৰীক্ষণ কৰে। গ্ল'বেল ফৰেষ্ট ৱাটচে দিয়া তথ্য অনুসৰি 2000 চনৰ পৰা 2023 চনৰ ভিতৰত ভাৰতে 23.3 লাখ হেক্টৰ সেউজ ভূমি হেৰুৱাইছে, যাৰ পৰিমাণ হৈছে ভাৰতৰ মুঠ সেউজ ভূমিৰ 6%। একে সময়তে দেশৰ 4.14 লাখ হেক্টৰ আৰ্দ্ৰ প্ৰাথমিক বনাঞ্চল হেৰুৱাইছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি দুটা কাৰণত সেউজীয়া আৱৰণ হ্ৰাস পাইছে: মানৱসৃষ্ট আৰু প্ৰকৃতিৰ। গছ কটাৰ বাবে বন জুই আৰু ধুমুহাৰ পৰিমাণ কমিছে। উল্লেখযোগ্য যে 2001 চনৰ পৰা 2023 চনৰ ভিতৰত ধ্বংস হোৱা বনাঞ্চল 60% বনাঞ্চল ধ্বংস হৈছে 5খন ৰাজ্যত। উল্লেখযোগ্য যে এই 5খনেই উত্তৰ-পূব ভাৰতৰ ৰাজ্য। দেশৰ ভিতৰত সৰ্বাধিক বনাঞ্চল ধ্বংস কৰা হৈছে অসমত। অসমত যোৱা 22 বছৰত 3,24,000 হেক্টৰ বনাঞ্চল ধ্বংস হৈছে। ইয়াৰ পিছতে মিজোৰাম 3,12,000 হেক্টৰ, অৰুণাচল প্ৰদেশ 2,62,000 হেক্টৰ, নাগালেণ্ড 2,59,000 হেক্টৰ আৰু মণিপুৰ 2,40,000 হেক্টৰত বন ধ্বংস হৈছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে কয় যে এই বৃহৎ সেউজীয়া ক্ষতিৰ ফলত বন সংৰক্ষণ আইন, 1980, বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন আৰু পৰিৱেশ সুৰক্ষা আইনৰ স্পষ্ট উলংঘাৰ ইংগিত পোৱা গৈছে। সেয়েহে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, ভাৰতৰ জৰীপ আৰু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডলৈ জাননী প্ৰেৰণ কৰিছে। ইফালে, গৰমৰ ঢৌ অব্যাহত থকাৰ সময়তে ৰাজস্থানৰ বাৰ্মাৰত 84.6 ডিগ্ৰী উষ্ণতাই গঢ়িলে অভিলেখ। ৰাজস্থানৰ বেছিভাগ ঠাইতে অব্যাহত আছে গ্ৰীষ্মপ্ৰবাহ। এতিয়া আনকি ৰাতিপুৱাও গৰম হৈ আহিছে। শুকুৰবাৰে গৰমৰ ঢৌৰ বাবে মানুহ ঘৰৰ পৰা ওলাই অহাটো কঠিন হৈ পৰিছিল। বৃহস্পতিবাৰটো আছিল এই বছৰৰ আটাইতকৈ গৰমৰ দিন বাৰ্মাৰত। গৰমৰ পৰা
সকাহ দিবলৈ ৰাজপথত পানী ছটিয়াই দিয়া হৈছে। বৃহস্পতিবাৰে বাৰ্মাৰৰ সৰ্বোচ্চ তাপমাত্ৰা 0.8 ডিগ্ৰী বৃদ্ধি পাই 48.8 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 0.4 ডিগ্ৰী কমি আহিছে 32.2 ডিগ্ৰী চেলছিয়াছ হয়। শুকুৰবাৰে বাৰ্মাৰত সৰ্বোচ্চ উচ্চতা 48.8 ডিগ্ৰী চেলছিয়াছত উপনীত হয়। ৰাজস্থানৰ অধিকাংশ জিলাতে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। 25 মে'ৰ পৰা 27 মে'লৈ তাপমাত্ৰা 2 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বাৰ্মাৰৰ জিলা উপায়ুক্ত নিশান্ত জৈনে জনোৱা মতে, গৰমৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ৰিজাৰ্ভ বেড আৰু অত্যাৱশ্যকীয় ঔষধৰ ওপৰত সতৰ্কতা অৱলম্বন কৰি আছে। এই বিষয়াসকলেও সকলো সা-সুবিধা আছে নে নাই পৰীক্ষা কৰি আছে। প্ৰশাসনে জনসাধাৰণক সকাহ দিয়াৰ প্ৰচেষ্টা চলাইছে। সকলোকে মোৰ আহ্বান, প্ৰয়োজন হ'লেহে ঘৰৰ বাহিৰলৈ ওলাই যাওক। বিশেষকৈ দুপৰীয়া এএনআইৰ সৈতে কথা পাতি থকা ৰমেশ নামৰ এজন বাসিন্দাই কয়, উষ্ণতা 46-47 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হৈছে। আমাৰ বাবে ই অতি কঠিন হৈ পৰিছে। মই মানুহক গছ ৰোপণ কৰিবলৈ আহ্বান জনাম যাতে অহা বছৰ আমি এনে গৰম সহ্য কৰিব নালাগে। ইফালে, শুকুৰবাৰে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে গৰমৰ বাবে সতৰ্কবাণী জাৰি কৰে। পঞ্জাৱ, ৰাজস্থান, হাৰিয়ানা, ছত্তীশগড়, দিল্লী, পশ্চিম উত্তৰ প্ৰদেশৰ কিছু অংশত গৰমৰ তৰংগৰ পৰা তীব্ৰ গৰমৰ পৰিস্থিতি অতি সম্ভাৱনা আৰু জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, পূব উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশৰ বিভিন্ন অঞ্চলত উষ্ণতা বৃদ্ধিৰ সম্ভাৱনা আছে।